মৰ্নিং ফ্ৰেণ্ডছ, হেপী সৰস্বতী পূজা। আজি চাওকচোন সৰস্বতী পূজা পিন্ধিবলৈ কিমান কাপোৰ আনিছোঁ। এইবোৰ কাৰণ মোৰ কাম আহিছে মেকআপত। মই মানে হেভি মেকআপ কৰিব নাজানো, কিন্তু চিম্পল পাৰ্টি ৱেৰ এইবিলাক মেকআপ কৰোঁ। যিহেতু মোৰ কাষ্টমাৰ এটা আহিছে, আজি তাইক মেকআপ কৰি দিব লাগিব। আৰু ইয়াৰে ভিতৰত যোনযোৰ কাপোৰ পিন্ধে চব ৰেডি কৰা আছে, সেইযোৰ কাপোৰো চেল হৈ যাব মোৰ পৰা। তাৰপিছত মেকআপৰো পইচা আহি আছে। আজি মোৰ কপাল খুলি গ'ল, মেকআপৰ পইচা প্লাছ কাপোৰ চইচ কৰিলে কাপোৰৰ পইচাও পাই যাম। ত' আহক এতিয়া কৰোঁ মেকআপ। আৰু ফাইনেলি মোৰ কাষ্টমাৰে এইযোৰ চইচ কৰিলে। এয়া চইচ কৰিলে, এইযোৰ কাপোৰ চইচ কৰিলে। আৰু এইযোৰ মই 1500 টকাত চেল কৰিলোঁ। এইখন চাদৰ মানে ব্লাউজ, মেখেলা, চাদৰ গোটেইখিনি ৰেডি কৰা আছে, কিন্তু কাষ্টমাৰজনী অকণমান ক্ষীণ, সেয়েহে এইটো অকণমান মই সৰু কৰিব লাগিব। তাৰ বাদে আছে মোৰ ঘৰত এয়া মেচিন। ত' এতিয়া এইখন সৰু কৰি দিম। আৰু মোৰ যিজনী মেকআপ কৰিব আহিছে কাষ্টমাৰ, তাইকো দেখাই আছোঁ, আহক চাব। আৰু এইজনী মোৰ মানে মেকআপ কৰিবলৈ আহিছে। আমাৰ ফাইনেলি লুকছ হৈ গ'ল, একদম চিম্পুল কৰি দিয়া। এইয়া তো ৰেডি হৈ গ'ল। তাই মেকআপ কৰা নাই, অকল ক্ৰীম অকণমান পাউডাৰ সানিছে আৰু আইলাইনাৰটো লগাইছে। এয়া বাকী একো মেকআপেই কৰা নাই, অকণমান চকুত আইশ্বেডো লগাইছোঁ আৰু লাইট লিপষ্টিক, কিন্তু মুখত ফাউণ্ডেশ্যন বা হাইলাইটাৰ একো কৰা নাই। এয়া হৈ গ'ল।